ভাল লাগিছে আহি একদম দেখিছেনে পকা বিলাহী ইখনে হল বিলাহী বাৰীখন উজনি অসমৰ এজন কৃষকৰ বাৰীত আছো আমি কাম ক্ষতি কৰিবলৈ অহা এইটো বৰ বিলাহী নহয় জানো এইটো বৰ বিলাহী কেনেবাকৈ ওজনত পৰিলে চাগে এইটো পকিবগৈ নে এইটো এনেকুৱা এইটো ছিঙিলে পকিবগৈ এটা সময় আৰু এই বিলাহীখিনি কিন্তু বহুত দিনলৈকে থাকিব এইখিনি যদি এতিয়া ৰাখে নহয় আপুনি এমাহৰ বেছি পাৰ কৰাই দিব পাৰিব এইকেইটা মানুহ লগাই নে নিজে আমি নিজৰ ঘৰৰ পৰিয়ালটোৱে আমাৰ ভাইটি পৰিয়ালটো তেনেকৈ কেতিয়াবা কিছুমান সৰু সৰু কামবিলাক এই ল'ৰাকেইটাও কৰে পুলি বিটাই দিয়া বা গোবৰ এনেকৈ বিটাই দিয়া আমি তেনেকৈ কঢ়িয়াই দিয়া হয় ব্ৰইলাৰ ফাৰ্ম নাই আনৰ পৰা কেতিয়াবা এইবোৰ মাল্টিনেট হিচাপে ব্যৱহাৰ কৰা হয় আপোনাৰ সংগ্ৰহৰ কাহিনীটো শুনিছোঁ একদম ৰিয়েল নহয় জানো তেনেকুৱা আৰু কিছুমান বহুত অৱগতিটো আছে তথাপিতো এইখিনি গৈ নাথাকে সঁচাকৈ একদম অনুপ্ৰেৰণামূলক হয় মানে শূন্যৰ পৰা শিখৰলৈ মানে যাত্ৰা আৰু যথেষ্ট মানে এতিয়া যিটো পৰিৱেশ দেখিছোঁ সেইটো পৰিৱেশ হিচাপততো আপোনাৰ বাল্যকালৰ কথাবোৰ মানে জানিলে মানে মানুহে আচৰিত হৈ যাব মানুহে যেতিয়া ঘাট প্ৰতিঘাতৰ সন্মুখীন নহয় তেতিয়া কিবা এটা আগবাঢ়িবলৈ জখলা বা তেনেকৈ সুকনিও নাপায় সেই ঘাট প্ৰতিঘাতবিলাকে কিছুমান মানে তেনেকৈ যাত্ৰামুখী হ'বলৈ অনুপ্ৰাণিত কৰে বা সেইবিলাকে যথেষ্টখিনি সহায় কৰে সেই বুলিয়ে মই ভাবোঁ আগতে মোৰ যদি সেইখিনি নহ'লহেঁতেন আজি হয়তো মই এইখিনি কৰিবলৈ মন নেমেলিলোহেঁতেন তেনেকুৱাতে ভাবোঁ আৰু সেই বিষয়ে ভালকৈ জানিব হ'লে আপোনাৰ ভিডিঅ'বোৰ চালেই হ'ল এতিয়া বহুতখিনি পোৱা নাই ক'বলৈ আছে ইমান এটা কৰিয়ে থকা নাই আপোনাৰ শিক্ষাগত অৰ্হতাটো কেতিয়াবা মানে বাধা সৃষ্টি কৰিছে নেকি সেইটো নকৰা নহয় মই সেইটো কাৰণে গ্ৰেজুৱেশ্যন সম্পূৰ্ণ কমপ্লিট নকৰিলোৱে মই সেইটো আৰ্থিকভাৱে সেই সময়টোত যথেষ্টখিনি অসুবিধা হৈছিলে ডিগবৈ কলেজতে পঢ়িছিলোঁ মই ছেকেণ্ড ইয়েৰলৈকে গ'লোঁ আৰু যি বছৰ গৈছিলোঁ সেই বছৰ অকণমান পৰীক্ষা দি থকা সময়তে বেমাৰ পৰিলোঁ তাৰপিছতে আৰু পৰৱৰ্তী সময়ত চেষ্টা নকৰিলোঁ আৰু সেইটোৱে মানে কৃষি ক্ষেত্ৰততো একো প্ৰব্লেম দিয়া নাই নাই তেনেকৈ নাই দিয়া কিন্তু মানুহে হয়তো মানে ভাবিব পাৰে যে মই পঢ়া শুনা কৰিব নোৱাৰিলোঁ কিবা কাৰণত সেইকাৰণে মই বাকীবোৰ কৰিব নোৱাৰিম হয় নহয় গতিকে পাৰা এটা উদাহৰণস্বৰূপে আপুনিও আছে বহুত পঢ়া শুনা ল'ৰাইও হয়তো আজিৰ দিনটোত মানে বেকাৰ পৰি আছে যি ঠাইত আপুনি ইমান ধুনীয়াকৈ কৃষি ফাৰ্ম এখন চলাই আছে ধুনীয়াকৈ এয়া মানে ধৰি লওক বেলেগ আমাৰ অসমৰ উৰ্বৰা মাটিত বেলেগে খেতি কৰি আছে আজিৰ দিনটোত ক'বলৈ গ'লে আমাৰ ডিব্ৰুগড়ে হওক তিনিচুকীয়াই হওক বা নামনি অসমৰ কথা নকওঁৱে গতিকে অসমীয়া হিচাপে অসমৰ যিটো বিপ্লৱ হ'ব লাগে সেইটো কৃষিৰ মাজেদি হওক নহয় জানো আৰু যিমানখিনি হ'ব লাগে সেইখিনিতো একেবাৰে হোৱা নাই বুলিয়ে ভাবোঁ সৰু এটা উদাহৰণে মই ক'ব খোজোঁ যিহেতু আমাৰ বহিঃ ৰাজ্যৰ পৰা প্ৰতি বছৰে বা প্ৰতিদিনে বুলি ক'লেও বঢ়াই কোৱা নহ'ব বহুত লোক আহি আছে আৰু তেওঁলোকে কি হয় কেতিয়াবা সেই মানে সৰু এটা বন্ধ কোঠৰীত বা ৰেলৰ ফুটপাথত বা তেনেকৈ মুক্ত আকাশৰ তলত এই যে সৰু সৰুকৈ কিছুমান দোকানবিলাক দি আছে কি ধুনীয়াকৈ ইনকম কৰি আছে এই যে আপেল আঙুৰ আদি কৰি বিভিন্ন ধৰণৰ ফল মূলসমূহ সেইবোৰ সদ্যহতে কোনোবা শীত প্ৰধান অঞ্চলতে হয় আৰু সেই মানুহখিনি বিক্ৰী কৰে মানে বেলেগ এখন ৰাজ্যৰ হয় মানুহখিনি বেলেগ এখন ৰাজ্যৰ ফল মূলখিনি উৎপাদন হয় বেলেগ এখন ৰাজ্যত আৰু বিক্ৰী হয় কোনোবা এখন ৰাজ্যত মানে আমাৰ ৰাজ্যখনত গতিকে আমাৰ অসমতে কৰিব পৰা বহুতখিনি উৎস আছে নথকা নহয় আমাৰ ল'ৰাবোৰে এতিয়া আকৌ নিজকে মানে স্বাভিমান কৰি থাকে নহয় স্বাভিমানত আত্মাভিমান চৰাই আহি খাইছেহি